কাৱৈ মাছ দেখিছানে একদম চটচটাই আছে একেবাৰে হাই এভৰিৱান আজি মই মোৰ ঘৰুৱা এটা সুন্দৰ মুহূৰ্ত কাৱৈ মাছৰ জুতিৰে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম দেই কেনেকুৱা কমি আছে যদি অকমান দি দিয়া হেল্ল' বিউটিফুল এবাৰ চাই দিও এয়া দাদা আৰু মোৰ জেঠাই আৰু মই আজি ৰেচিপিটো আকৌ আমাৰ তিনিওজনৰে সহযোগিতাত বনাইছো দেই ভাল লাগিব আশা কৰো আপোনালোকৰ প্ৰথম হে মাথাটোতে খুন্দিয়া কামাই এতিয়া বাছিবলৈ ভাল ঘৰুৱা কাৱৈ মাছ খাবলৈহে ভাল পিছে কাৱৈ মাছ বাছিবলৈ যে ইমান দিগদাৰ জেঠাই ক'লে ময়ে বাছি দিওঁ দে পিছে যি থকা কাৱৈ মাছ যে এনেকৈ প্ৰথমতে মাৰি ল'বলৈ যিহে দিগদাৰ এফাল বাছি হ'ল কাৱৈ মাছ বাছিবলৈ বৰ দিগদাৰ দেই ডাঙৰ বিডাল যে আনে মোক নিদিয়ে বাৰু কাৱৈ মাছ বাছোতে আকৌ ফুটছাই এনেকৈ ব্যৱহাৰ কৰিলে কাৱৈ মাছ বাছিবলৈ সুবিধা আজিকালি পিছে ফুটছাইটো পোৱাই নাযায় কাৰণ জুইশাল প্ৰায়ে উঠি যোৱা নিচিনা হৈছে পিছে তাৰ ঠাইত আপোনালোকে বালিও ব্যৱহাৰ কৰিব পাৰে খালি অকণমান বালি ধুওঁতে থাকি যায় বুলি ভয় আৰু এয়া জেঠাই ধুনীয়াকৈ বাছি কুচি আনি আকৌ নিমখ হালধি দি সানি একেবাৰে আজৰি কৰি দিওঁ বুলি লৈছে ইমান ভাল লাগে বহু দিনৰ মই যেতিয়া আহোঁ মানে এনেকৈ যেতিয়া গোটেইকেইটা ককাই ভাই মিলি এনেকৈ খোৱা বোৱা ৰান্ধো বৰ ভাল লাগে মছন্দৰী আছে এখিনি মানিমুনি বৰ মানিমুনি এখিনি নৰসিংহ পাতো আছে নৰসিংহ পাত ভেদাইলতা পাত এখিনি প্ৰেছাৰত এতিয়া কি কাটি বইল কৰি লবি তাৰ পিছতহে পিচিব লাগিব নে তাৰ পিছত পিচিম আচলতে দাদাই বনাই আছে কিন্তু মই মাজে মাজে অকণমান সহায় কৰি দিছোঁ আৰু সেইকাৰণে ভাবিলোঁ নহৰু আদা কিউটা গুচাই দিওঁ তাক আৰু বৈ এফালে দাদাই সৰু ল'ৰাক মোৰ ভতিজাক মানে ভাত খুৱাই আছে আৰু আজিকালি ল'ৰা ছোৱালী ভাত খোৱাৰ ডিজাইন চাবচোন মোবাইল চাই চাই মোৰ লগত ভাত খাবা আজি উপায় নাই ভাতকেইটা খুৱাবৰ কাৰণে এনেকুৱা কৰিবইলগীয়া হৈ যায় আৰু এয়া মই গুচাই মেলি তাক দিলোঁ আৰু সি সেয়া প্ৰেছাৰত দিবলৈ ধুনীয়াকৈ কাটি মেলি লৈছে প্ৰেছাৰত বইল কৰি ল'লে সুবিধা হয় আৰু আচলতে বহু দিনৰ মই যেতিয়া এনেকুৱা এটা পৰিৱেশ পাওঁগৈ মানে অকলে থকাৰ পিছত কিবা এটা মনটো ভাল লাগে আৰু সেয়া আলু আৰু পিঁয়াজো যোগাৰ কৰি লোৱা হ'ল আলু ধুই ইয়াতে দি দিয়া হ'ল প্ৰেছাৰত সেয়া আকৌ আমাৰ ঘৰুৱা আলু দেই নিমখ দি পানী দি এয়া এতিয়া 4-5টামান চিটি দিয়ালৈকে প্ৰেছাৰটো ইয়াতে দি দিবহি কিছুমান বেকগ্ৰাউণ্ড নইজ বহুত বেছি কাৰণে মই আপোনালোকক দিয়া নাই আৰু এয়া কাৱৈ মাছখিনি এতিয়া এখন টাৱাত প্ৰথমতে ফ্ৰাই কৰি লৈছে আপোনালোকে কাৱৈ মাছ কেনেকৈ খায় বাৰু কমেণ্টত জনাবচোন আৰু কমেণ্ট এটা কৰিব দেই আপোনালোকে মোৰ খুব ভাল লাগে আপোনালোকৰ কমেণ্ট পালে আৰু ইফালে সেয়া প্ৰেছাৰৰ চিটি মাৰিলে দেখিলেই নহয় মাছকেইটাও মই অকণমান লুটিয়াই দিছোঁ এনেকৈ মিলিজুলি বনোৱাৰ সোৱাদেই সুকীয়া খোৱাটো মাছ মাংসও কেতিয়াবা মানে ফিকা হৈ যায় যদি আমি মিলিজুলি ককাই ভাই বহু দিনৰ মূৰত লগ হৈ এনেকৈ বনাওঁ বৰ ভাল লাগে সেই অনুভৱটোৱে সকলোতকৈ প্ৰিয় আৰু এতিয়া প্ৰেছাৰটোৰ পৰা সেই আলুকেইটা একাষৰীয়া কৰি মিক্সি জাৰটোত এইখিনি এতিয়া পেষ্ট কৰি ল'ব আৰু আলুকেইটা দেখিছেনে সেইকেইটা আকৌ ঘৰুৱা আলু দেই আৰু এয়া পেষ্ট হৈ গ'ল আৰু এতিয়া মাছখিনিও প্ৰায় ভজা হৈ গ'ল এইখিনি মই কাঢ়ি ল'লোঁ এয়া হ'ল আমাৰ গাঁৱলীয়া একেবাৰে থলুৱা জুতি আৰু হয়নে নহয় বাৰু আৰু এতিয়া আলুকেইটা এনেকৈ বাকলিটো গুচাই দিছে যিহেতু ঘৰুৱা আলু প্ৰথমতে বাকলি গুচাবলৈ অকণমান দিগদাৰ বইল কৰি ল'লেহে সুবিধা হয় এতিয়া কেৰাহীত তেল অকণমান দি তাতে প্ৰথমতে পিঁয়াজখিনি ভাজি লোৱা হ'ল তাৰ পিছত এইখিনি অকণমান ভাজা হোৱাৰ পিছতহে এই যিখিনি আদা নহৰু থেতেলিয়াই লোৱা হৈছিলে একেবাৰে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰা নাই আৰু ইয়াতে দি অকণমান সময় ভাজি লৈছোঁ আৰু লগতে এয়া হালধি আকৌ এয়াও আকৌ ঘৰুৱা সকলো বস্তু আমাৰ থলুৱা বস্তুবিলাক সোৱাদৰ মানে তুলনা নাই লগতে দাদাই এয়া দি দিলে জালুক আৰু তাৰপিছত এয়া আলুখিনি ধুনীয়াকৈ পিটিকি লৈছিলে সেইখিনি দি এতিয়া
ভাজি আছে। কাৰ কাৰ ঘৰত বাৰু এনেকৈ ককাই ভাই একেলগে মিলি খানা বনায়। মোৰ সেইকণ সৌভাগ্য ইয়ালৈ আহিলে দাদাৰ সৈতে হয়। আৰু সেয়া সেইখিনি যিখিনি ভেদাইলতা আৰু নৰসিংহ আছিলে মানিমুনি সেইখিনি পেষ্ট কৰাখিনি ইয়াতে দি দিলে। আৰু এতিয়া ধুনীয়াকৈ লৰাই গৰম পানী ইফালে কৰি থোৱা আছিলে জোখমতে পানী দি দিব। মোৰ আটাইতকৈ মানে ভাল লগা আঞ্জাখন বুলিয়ে ক'ব পাৰি অসমীয়া থলুৱাৰ। সোৱাদৰো তুলনা নাই, স্বাস্থ্যসন্মত। এতিয়া মাছখিনি ইয়াতে দি দিলোঁ। কাৱৈ মাছ খাবলৈ এনেই সোৱাদ, তাতে আকৌ যদি এনেকৈ ঔষধি বস্তুৰে বনায় আৰু কথাই নাই। এতিয়া ঢাকি অকণমান সময় উতলিবলৈ দিয়া হ'ল। এতিয়া আকৌ মোৰ জেঠাই আহি শেষৰ ফিনিচিংটো কৰিব। আৰু এনেকৈ কোনে চেক কৰে বাৰু? আপোনালোকৰ ঘৰত কোনোবাই কৰেনে? মোৰ জেঠাই নিমখটো চেক কৰিছে আৰু অকণমান লাগিব বুলি কৈছে, সেয়াও অকণমান দি দিয়া হ'ল। আৰু এয়া একেবাৰে ধুনীয়াকৈ উতলি ৰেডি কাৱৈ মাছৰ আঞ্জা। আশা কৰোঁ আপোনালোকৰ আজি এই মোৰ ফুড ব্লগটো ভাল লাগিব। আৰু যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব দেই। আমাৰ অসমীয়া গাঁৱলীয়া এটা খুব ধুনীয়া পৰিৱেশ, ককাই ভাই বাই ভনী মিলি মুখত হাঁহি দেখিছেনে? সেইকণেই লাগে। আৰু এয়া ৰেডি হৈ গ'ল। পিছে খোৱাৰ টেবুলখনো অকণমান দেখুৱাই দিওঁ আহক। এয়া ক'ত মানে কি আছে আৰু দাদাই খাৰলি অকণমানো লগতে দিছে, ভাজি, সেইবিলাকতো আপোনালোকক দেখুওৱা নহ'লে বাৰু। গোটেইখিনি বহি একেলগতে খোৱাৰ এয়া যা যোগাৰ। বাৰু আজিলৈ আহোঁ আন এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।